এই কোভিডৰ যিটো চিটুৱেশ্যন আছে ইয়াৰ মাজতে যিটো ব্লেক ফাংগাছ হোৱাইট ফাংগাছ য়েল্ল' ফাংগাছৰ যিটো নতুনকৈ এটা আকৌ আৱিৰ্ভাৱ হৈছে যিটোৱে মানুহৰ মাজত খুব শংকাৰ সৃষ্টি হৈছে আচলতে এই ফাংগাছ কেনেকুৱা ধৰণৰ কি কথা এইটোৰ বিষয়ে অকণমান মানুহে জনাকৈ এতিয়া যিটো মিউকৰ মাইক'চিছ আৰু COVID-19 কথা যিটো ওলাই আছে তাৰমানে মিউকৰ মাইক'চিছটো কি হয় ডেট ইজ মিউকৰ মাইক'চিছ হ'ল মিউক'ৰেলছ এটা ফেমিলিৰ তলত তাৰমানে স্পিচিছ কেইটামান আছে লাইক ৰাইজোপাছ মিউকৰ আৰু কেইটামান আমাৰ ইমিউনো কম্প্ৰমাইজ ইণ্ডিভিজুৱেলছত তাৰমানে হয় ডেট এ ফাংগাছ লাইক কেণ্ডিডা এছপাৰজিলাছ এনেই তাৰমানে এই মিউকৰ ৰাইজোপাছ তাৰপিছত কেণ্ডিডা তাৰপিছত এছপাৰজিলাছ এইবোৰ হ'ল কমন চেল এনভাইৰনমেণ্টত থাকে আপোনাৰ ছাৰ্ফেচত থাকে ছইলত থাকে আৰু গাতটো তাৰমানে কমন চেল হিচাপে থাকে বাট যেতিয়া ইমিউনো কম্প্ৰমাইজ যেতিয়া হৈ যায় ইমিউনো কম্প্ৰমাইজ কেতিয়া হয় তাৰমানে ইমিউনো কম্প্ৰমাইজ হয় যেতিয়া মানুহ এজন হাইলি ডায়েবেটিক নহ'লেও তাৰমানে ৰিনেল কাৰ্চিনোমা যে ইমিউনো কম্প্ৰমাইজ ইণ্ডিভিজুৱেলছ লাইক HIV হওক কাৰ্চিনোমা পেচেণ্ট বা ৰিনেল ট্ৰান্সপ্লান্ট পেচেণ্ট বা COVID-19 দিজ আৰ দে কজ ইমিউনো ছাপ্ৰেশ্যন যেতিয়া ছাপ্ৰেছড হৈ থাকে তাৰপিছত লগতে লাইক ফৰ এক্সাম্পল এতিয়া এণ্ড প্লাছ COVID-19 প্লাছ ষ্টেৰইডছ প্লাছ তাৰমানে আনকণ্ট্ৰল ডায়েবেটিছ ICU ষ্টে আৰু এণ্টিবায়'টিক যেতিয়া দিয়া যায় কণ্টিনিউছলি তাৰমানে এগ্ৰেছিভ ট্ৰিটমেণ্ট এটা দিয়া যায় স্পেচিয়েলি ICUত তেতিয়া কি হয় তাৰমানে এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰে ফৰ দিজ কমন চেলছ টু বিকাম তাৰমানে পেথজেনিক তাৰমানে সেইকাৰণে গাত যেতিয়া এনেই তেতিয়া কি হয় যে মিউকৰ মানে কি একচুৱেলি ব্লেক ফাংগাছটো নহয় আমি নাম এটা কালাৰ দি পেলাই দিব নোৱাৰোঁ হয়নে নহয় নাম চবৰে নাম এটা আছে অৰ্ডাৰ আছে ফেমিলি আছে স্পিচিছ আছে স্পিচিছৰ ভিতৰত মিউক'ৰেলছ বুলি যেতিয়া কয় মিউকৰ মাইক'চিছ মানে ইট ইজ দ্য স্পিচিছ অফ ৰাইজোপাছ অৰ ইট কেন বি মিউকৰ ডেট ইজ এফেক্টিং হয়নে নহয় তাৰপিছত কেণ্ডিডাটো এনেই থাকে আমাৰ মাউথত থাকে বাট দে বিকাম অপৰচুনিষ্টিক ইনফেকশ্যন তাৰমানে ডিজিজ কৰে ডেট ইজ বগা হোৱাইট ইন কালাৰ ডেট ইজ এটলিষ্ট হোৱাইট ফাংগাছ বুলি ক'বলৈ একচুৱেলি ঠিক নহয় ডেট ইজ এ মিছন'মাৰ ইট ইজ কেণ্ডিডা আৰু এছপাৰজিলাছ হ'ব পাৰে নাইজাৰ্ড হ'ব পাৰে আৰু ফ্লেভাৰ্ছ হ'ব পাৰে এছপাৰজিলাছটো য়েল্লোইছ গ্ৰীণ কালাৰ কাৰণ য়েল্ল' ফাংগাছ বুলি তাৰমানে নামটো দিছে ডেট ইজ নট একচুৱেলি দিজ আৰ অপৰচুনিষ্টিক মাইক'চিছ নতুনকৈ হোৱা বস্তু নহয় তাৰমানে এতিয়া COVID-19 যেতিয়া ছেকেণ্ড চাৰ্জত যেতিয়া আহিছে তাৰমানে ইমান এগ্ৰেছিভ ট্ৰিটমেণ্টটো দিয়া হৈছে আৰু চবতে নহয়তো একেবাৰে আনকণ্ট্ৰল ডায়েবেটিছ যেতিয়া হয় তেতিয়া এনভাইৰনমেণ্ট যদি ক্ৰিয়েট হয় তেতিয়াই হয় বাট একচুৱেলি আগৰ পৰাই আছে ইমিউনো কম্প্ৰমাইজ ইণ্ডিভিজুৱেলছৰ অপৰচুনিষ্টিক ইনফেকশ্যনটো হয়েই দিছ ফাংগাছ তাৰমানে এইটো বিয়পি নাযায় COVID-19 বিয়পে যেনেকৈ দিছ ইজ নট কি বিয়পি নাযায় সেইটোৱে আৰু ভয় খোৱা এনেকুৱা প্ৰয়োজন নাই কাৰণ ভেৰি তাৰমানে ভেৰি লেছ পাৰ্চেণ্টেজ অফ দ্য কেছেছ মানে পইণ্টত তাৰমানে কেছেছ দে আৰ এফেক্টেড হয়নে নহয় ইমান বেছি ভয় খাবলৈ দৰকাৰ নাই বাট দ্য থিং ইজ আমি এতিয়া কি কৰিব লাগে এতিয়া উই হেভ টু ফাৰ্ষ্ট থিং যেতিয়া ICUত যেতিয়া আমাৰ যেতিয়া COVID-19 যেতিয়া হাইপক্সিমিয়া হয় আমাৰ ডক্টৰছে কি কৰে তাৰমানে হাইপক্সিয়া ট্ৰিটমেণ্টটো তাৰমানে ষ্টেৰইড দি পেলাই তাৰমানে লাং ইনফেকশ্যন ইনফ্লেমেশ্যন যিটো হয় ইনফ্লেমেশ্যনটো তাৰমানে কণ্ট্ৰল কৰিবলৈ ষ্টেৰইড পূৰা এগ্ৰেছিভ ট্ৰিটমেণ্টটো দিয়ে কিন্তু ডেট ইজ হোৱাট আমি একে ৰাইট টাইমত ষ্টেৰইড দিব লাগে নট একে ফাৰ্ষ্ট ডে পৰা নহয় যে COVID-19 যেতিয়া ডিটেক্ট হৈছে লগে এটা ষ্টেৰইড দিব দৰকাৰ নাই কাৰণ যেতিয়া ফাৰ্ষ্ট 5 ডেজ কি হ'ল ইনিচিয়েলি দিলে যিটো দিব লাগে পেৰাচিটামল বা ভিটামিন চিটামিন তেনেকৈ দি পেলাই তাৰমানে জাষ্ট টু কিপ কেতিয়া তাৰমানে দিব লাগে ৰাইট টাইম ডেট ইজ যেতিয়া হাইপক্সিমিক ষ্টেট যেতিয়া অক্সিজেন কমি যেতিয়া গৈ থাকে তেতিয়া তাৰমানে ষ্টেৰইডটো দিয়া যায় আৰু তাত দিলেও তাৰমানে তাৰ এটা ড'জ এটা আছে ইউ শুড নট ক্ৰছ দ্য ড'জ ডেক্সামিথাছন 6 মিলিগ্ৰাম পাৰ কেজি বডি ৱেইট যিটো দিব লাগে তাতকৈ বেছি যদি দিয়া যায় তেতিয়াহ'লেতো তেতিয়া মানে দিগদাৰ দিব পাৰে আৰু নট মোৰ দেন 6 to 10 days একে এগ্ৰেছিভলি তাৰমানে দীঘলীয়া ট্ৰিটমেণ্টটো দিলেতো ইমিউনো কম্প্ৰমাইজ ষ্টেটত আহিবই চ' সেইখিনি কণ্ট্ৰল কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ চুগাৰটো যাতে কণ্ট্ৰল কৰে চুগাৰটো কণ্ট্ৰল কৰিলে
এইফালে চুগাৰটো কণ্ট্ৰল কৰিলে, ষ্টেৰইডটো তাৰমানে একে ৰাইট টাইম, ৰাইট ড'জ, ৰাইট প্লেচ, নট এট হোম, একে হস্পিটেলতে যদি দিয়া যায়, তেতিয়া সেইখিনি যদি চায় আৰু সেইখিনি যদি চায় তেতিয়াহ'লে আৰু আই চি ইউ ষ্টেটো তাৰমানে যেতিয়া যিমান পাৰে আৰু তাৰপৰা দীঘলীয়া ইমান কৰিলে তাৰমানে অলপ দিগদাৰ হয় আৰু পেচেণ্টৰ। চ' ডেট ইজ এ থিং হ'ব।